আজি আমি এটা ওথ লওঁ, ওথটো আপোনালোকেও দেখিলে যে আমি লোকেল ফৰ ভোকেল, আমি কেনেকৈ স্থানীয় শিল্পীসকলক আগুৱাই লৈ যাব পাৰি তাৰ কাৰণে সকলোৱে ওথ এটা ল'লোঁ। দ্বিতীয়তে আমি আমাৰ অহা বছৰ যিখন আমাৰ AGM হ'ব, বাৰ্ষিক সভা হ'ব, সেই সভাখন হোজাইত হ'ব। সেইটো আমাৰ সিদ্ধান্ত হ'ল জুন জুলাই মাহৰ ভিতৰত হ'ব। আমি ডেট ঠিক কৰা নাই। অহা বছৰ হোজাইত হ'ব। তাৰ লগতে এটা বিষয় আমি অনুভৱ কৰিলোঁ আৰু আমি এখন মেমৰেণ্ডাম প্ৰত্যেক জিলাৰ DCৰ জৰিয়তে এই মেমৰেণ্ডামখন আমি প্ৰদান কৰিম। আমি অনুভৱ কৰিছোঁ যে আজিৰ তাৰিখত স্বাস্থ্যৰ যিটো বিষয়, এই স্বাস্থ্যৰ বিষয়টো খুব গুৰুত্বপূৰ্ণ বিষয়। আৰু ইয়াত যেতিয়া আগতে আমাৰ দিনত বা সৰুতে আমি থাকোঁতে কি আছিলে, আপোনাৰ পেটটোত টুকুৰিয়াই চাই তাৰপিছত দুটা মেডিচিন লিখি পেলাই দি দিয়ে। আজিৰ তাৰিখত বহুত টেষ্ট কৰিব লগা হয় আৰু এই টেষ্টত বহুত পইচাৰ ক্ষতি হয় বা বহুত পইচা আমি ভৰিব লগা হয়। আৰু আমি গম পাইছোঁ বা বিভিন্নজনে আমাক কৈছে যে ইয়াত যিবিলাক ডক্তৰে লিখি দিয়ে তেওঁলোকৰ 50% কমিশ্যন থাকে। ডক্তৰসকলক বেয়া পাব নালাগে, এটা বিজনেছত প্ৰচেছ আৰম্ভ হ'ল বা তেখেতসকলৰ গাতো দুখ নাই। আমি বিচাৰোঁ যে অকণমান এই বস্তুটো যদি ৰিলেক্সত পায়, কাৰণ 50% কমিশ্যন ইজ নট এ জোক। তাৰমানে আপোনাৰ 100 টকা বস্তুটোৰ 50 টকাই কমিশ্যন। আৰু এইটোৰ পৰা যদি আমাৰ দুখীয়া ৰাইজ ইয়াৰ পৰা যদি সকাহ পায়, এই সকাহটো কিন্তু জনসাধাৰণক বহুত সহায় কৰিব। আৰু মই আপোনালোকৰ জৰিয়তে অসমৰ স্বাস্থ্যমন্ত্ৰী লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই অনুৰোধ আৰু আহ্বান জনাব বিচাৰোঁ যাতে এই দিশটো অকণমান চালি জাৰি চায়। আমি যিটো শুনিবলৈ পাইছোঁ ক'ৰবাত 30%, ক'ৰবাত 40%, 50%লৈ তেওঁলোকৰ কমিশ্যন থাকে। গতিকে সকলো জিলাই DC-সকলক আহ্বান কৰিব যে ইয়াৰ ওপৰত এটা এনকুৱাৰী হওক আৰু যদি এইটো সঁচাই থাকে তেতিয়াহ'লে তাত এটা নিয়ন্ত্ৰিত ব্যৱস্থা হ'ব লাগে। নহ'লে বহুত মানুহ টেষ্ট কৰি কৰি জুৰুলা হৈ যায়। যদিও চৰকাৰে বহু ক্ষেত্ৰত সা সুবিধা কৰি দিছে, কিন্তু বহু ক্ষেত্ৰত কৰি দিব পৰা নাই। গতিকে সেইটো এটা আমি গুৰুত্বপূৰ্ণ আজি সিদ্ধান্ত লওঁ। তাৰ লগতে আমি সমগ্ৰ অসমতে নতুন প্ৰজন্মৰ বাবে প্ৰত্যেক জিলাই জিলাই আমি বিশেষকৈ অনলাইন, আজিৰ তাৰিখত অনলাইনৰ এটা বৃহৎ কম্পিটিশ্যন হৈছে। আমি এইটো বন্ধ কৰিব নোৱাৰোঁ, কিন্তু আমি তাৰ লগত ফেৰ মাৰিব লাগিব। আমাৰ নেশ্যনেল ট্ৰেডাৰ্ছ ৱেলফেয়াৰ ব'ৰ্ড পোনপ্ৰথমবাৰ এই ব'ৰ্ডখন হৈছে ট্ৰেডাৰ্ছসকলৰ বাবে, য'ত মই নৰ্থ ইষ্টৰ পৰা প্ৰতিনিধিত্ব কৰোঁ। আৰু তাত ONDC বুলি এটা প্লেটফৰ্ম আছে, যিটোৰ প্লেটফৰ্মৰ জৰিয়তে প্ৰত্যেকজন ব্যৱসায়ীয়ে নিজৰ এখন অনলাইন শ্বপ তাত খুলিব পাৰে। গতিকে তাৰ কাৰণে আমি কিছু ছেমিনাৰ কৰিব লাগিব আৰু আমি আমাৰ ব্যৱসায়ীসকলক আমি সহায় কৰিব বিচাৰিম যে ইয়াৰ জৰিয়তে অনলাইনৰ দোকান এখন সকলোৱে যাতে, অফলাইন চলি থাকিব কিন্তু অনলাইনৰ দোকান এখনো যাতে সকলোৱে কৰিব পাৰে। তাৰ লগতে আমি কিছু কেলেণ্ডাৰ অফ দ্য ইয়েৰ আমি সমগ্ৰ অসমতে আমি একেলগে উদযাপন কৰিম, যে আমি সকলোৱে যিটো আপোনাৰ পৰ্যবেক্ষণ ক্ষেত্ৰ, যিটো টুৰিজিম ছেক্টৰ, সেই টুৰিজিম ছেক্টৰবিলাক আমি ইতিমধ্যে ইয়াৰ ওপৰত ওঠো লৈছোঁ, আমি যাতে ডেভেলপ কৰিব পাৰোঁ। আমাৰ মানুহে বিভিন্ন সময়ত বিভিন্ন জেগাত ফুৰিবলৈ যায়। অসম তথা নৰ্থ ইষ্টত বহুত সুন্দৰ সুন্দৰ জেগা আছে,
যে সেইবিলাকক যাতে আমি লৈ যাব পাৰোঁ, পৰ্যটন ক্ষেত্ৰসমূহ যাতে আমি আগুৱাই নিব পাৰোঁ, তাৰ এটা প্ৰয়াস কৰিম। আৰু লগতে আমি এনভাইৰনমেণ্টৰ কাৰণে আমি সকলোৱে 5 জুন যিটো এনভাইৰনমেণ্টেল ডে আছে বা এনেও আমি গছ ৰোৱাৰ যিটো অভ্যাস, সেই গছ ৰোৱাৰ অভ্যাসটো আমি কৰিম। আৰু তাৰ লগতে যিবিলাক বজাৰসমূহ আছে, এই বজাৰসমূহত আমি শ্ৰমদানেৰে আমি মাহত এদিন চাফা কৰাৰ এক সিদ্ধান্ত আজি লোৱা হয়। এইটো আমি সামগ্ৰিকভাৱে সকলো জিলাই কৰিব। মূলতে এইখিনিয়ে সিদ্ধান্ত লোৱা হৈছে আৰু অনাগত দিনত আমি জাতিটোক যাতে এক ৰূপত গঢ় দিব পাৰোঁ, তাৰে আমাৰ প্ৰচেষ্টা থাকিব। নিশ্চিতভাৱে এইটো এটা বহুত আগতে অনলাইন ডাঙৰ ডাঙৰ যিবিলাক বৃহৎ কৰ্পৰেট ছেক্টৰ আছে, যোনে নেকি ৰিটেইল বিজনেছ কৰে, তাৰ পৰা বহুতখিনি আমাৰ ৰিটেইলাৰ ক্ষতি হৈছে। কিন্তু ভাৰতবৰ্ষ এখন এনেকুৱা দেশ, মোৰ বিশ্বাস মানুহে গৈ বজাৰ কৰি ভাল পায়। আৰু মই সকলোলৈ আহ্বান থাকিব দেই, আমাৰ অসমৰ সকলো জনসাধাৰণলৈ আহ্বান থাকিব, এই ফটককৈ মোবাইলটো টিপি পেলাই টুথপেষ্ট বা চাবোনটো নানিব। অলপ যাওক, অলপ ওচৰৰ মানুহৰ ওচৰৰ দোকানখনৰ কাৰণে চিন্তা কৰক, এক সম্পৰ্ক, কাৰণ আমি এখন সমাজত থাকোঁ। যেতিয়া দৰমহা নাপায় বা আপোনাৰ অকণমান কষ্ট হয়, তেওঁৱে কিন্তু আপোনাক বাকীত চলায়। গতিকে মই সকলো অসমবাসীলৈ আহ্বান থাকিব যাতে সেইসকলৰ পৰা ক্ৰয় কৰক। এই সৰু সৰু বস্তু আপুনি অনলাইনেৰে নানিব, এইটো এটা মোৰ আহ্বান থাকিল। আৰু ইয়াৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন মেমৰেণ্ডাম দি আছোঁ। আমাৰ নেশ্যনেল ৱেলফেয়াৰ ট্ৰেডাৰ্ছ বৰ্ডটোতো কথা বতৰা চলি আছে যে কিছুমান নিয়ন্ত্ৰণ কৰিব লাগিব, যাতে তেওঁলোকে একদম ৰিটেইলটো কৰিব নোৱাৰে, কিছুমান হ'লচেল কৰক, যাতে সকলো চাম তাত নাযায়। সেনেকুৱা এটা কাৰণে আমি কথা বতৰা চলি আছে। নিশ্চিতভাৱে আমাৰ চেষ্টা থাকিব, কাৰণ আমি ৰিটেইল বিজনেছটো জীয়াই ৰাখিবই লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।